গাভিনী গাই গৰুৰ সৈতে কুকাণ্ড সংঘটিত কৰা প্ৰদীপ শইকীয়াক এতিয়া গাঁৱৰ ৰাইজে জবাবদিহি কৰাৰ বাতৰি আহি পৰিছে। চামগুৰিৰ এটা প্ৰান্তত এই ঘটনা সংঘটিত হৈছে, যি ঘটনাৰ পাছত সম্প্ৰতি মানৱ সমাজক এতিয়া লজ্জানত কৰাৰ বাতৰি আহি পৰিছে। গোমাতাৰ সৈতে এবাৰ প্ৰদীপ শইকীয়াই কৰিলে কুকাণ্ড, যাক লৈ সম্প্ৰতি নগাঁও জিলাৰ চামগুৰিত এক প্ৰকাৰ উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে। নমস্কাৰ, আসসালামু আলাইকুম। এই চামগুৰিৰ আমাৰ নগাঁও অঞ্চলৰ চামগুৰিৰ প্ৰদীপ শইকীয়া বুলি ল'ৰা এটা ই সুধীৰ বা জহৰাটোৱে চাওকচোন, নিজৰ মাকো নেৰিলে কেলা। গৰুটো কেলা মাৰ চকুৰে চাই বোলে অসমীয়া, সেই সুধীৰ ভাইয়ে কেলা মাকো নেৰিলে, সেই গৰুকে দৰ্শন কৰিলে চুটমানি পোৱালিটো। আজি সেই মিয়াই দৰ্শন কৰা কোৱাকেইটা ক'ত জহৰাৰ পুতেককেইটা, যে মিয়াই দৰ্শনকাৰী, মিয়াই হত্যাকাৰী, মিয়াই আল, মিয়াই বাল। সেইটো চাওকচোন, চামগুৰিৰ মিয়াটো কিমান ডাঙৰ জঘন্য কাম কৰিলে কেলা, নিজৰ মাকে কেলা দৰ্শন কৰি দিলে নহয় চুটমানি পোৱালি। এই জহৰাটো কি কৰিলোঁ আপোনালোকে কমেণ্টত জনাই দিবচোন, আৰু পাৰাতক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কিয়নো মানে সেই জহৰাকেইটা চাবৰ কাৰণে, যিকেইটা মিয়া চেলিকি থকা মানুহকেইটা আছে, সেইকেইটা যেনিবা চাব পায়। যিমান পাৰে ভিডিঅ'টো জলদি শ্বেয়াৰ কৰি দিব।